আজিত ভিডিওর সবচেয়ে কম দামি গাড়ি। ওকে, এইটো হল ইন্ডিগো ECS 2013 13 দাম 55,000 অনলি ট্রান্সফার লৈ 55,000 ইন্ডিগো টাটা ইন্ডিগো CS। তাৰ পিছত দাদা এইটো হল 2011 এর Alto LX হয়, আর দাম আছে এখানে 1,10,000 সরি 90,000 অকল 90,000 অকল 90,000 2011 এর Alto। ওকে, মাত্ৰ 90,000 দাম আছে এইখনৰ আপোনাৰ 1,65,000 165 হয়, 1,65,000 আৰু রিফারেন্স লাগিলে এখন 30-40,000 টকা দিলেও রিফারেন্স ওলাই দিব পাৰে। এখন গাড়ী ডাউন পেমেন্ট নিদিয়াকেও হৈ যাব, কিন্তু বেংকিং ভাল লাগিব বা সিভিল ভাল লাগিব। ইয়াতে সানৰুফ গোটেই পাব, ডিজেলৰ হয় আৰু গাড়ী খুব ধুনীয়া আছে কন্ডিশন। জিৰ' ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰে আপোনালোকৰ প্ৰফাইল যদি ভাল থাকে। 1,10,000 টকা স্পোর্টস মডেল 1,10,000 টাকা ইনক্লুডিং আরসি ট্রান্সফার। ওকে দাদা, এটা ফাইনান্স হ'ব নেকি? ফাইনান্স নহয়, ক্যাশৰ হিচাপত দাম ৰাখি ফাইনান্স কৰিলে এইখনত 20,000 টকা দিলেও ৰিফাইনেন্স ওলাই যাব। ওকে, 2019 হয়, ৰেডি গো এসি পাৱাৰ ষ্ট্ৰিং পাৱাৰ উইন্ডো সকলোখিনি পাব। ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিলে হ'ল, তো ৰিফাইনেন্সত ওলাই যাব। ৰিফাইনেন্স কৰিলে 80-70,000 টকা লৈ আহিলে লৈ যাব পাৰিব। দাদা, এটা পেট্ৰলত হয় নে ডিজেলত? পেট্ৰল টায়াৰো চাব পাৰে। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই স্পেচিয়েল ভিডিঅ'ত ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, মংগল হওক। আৰু আপোনালোকৰ যদি ভাবি আছে নিউ ইয়াৰত এটা গাড়ী ল'ম, এতিয়া বিহু আহি আছে, এডভান্স বিহুৰ শুভেচ্ছাও জনালোঁ। আপোনালোকে আহক KB অটো এজেঞ্চি, ইয়াতে সকলো ধৰণৰ গাড়ী পাই যাব আপোনালোকে। SUV, চিডান গোটেই পাই যাব। আজিৰ ভিডিঅ'ত কমাৰ্চিয়েল, প্ৰাইভেট গোটেই কালেকশ্যন দেখুৱাম। এতিয়া নিউ কালেকশ্যন কি আহিছে আৰু বিহু নিউ ইয়াৰ স্পেচিয়েল কি অফাৰ চলি আছে আৰু ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা গাড়ী আজি পাম, আৰু ৰিফাইনেন্স কৰিলে মিনিমাম কিমান ডাউন পেমেন্ট দিব লাগিব, গোটেই কথা মই ভিডিঅ'ত জনাই আছো। আপোনালোকেও ভিডিঅ'টো চাই কিনে সোনকালে আহক। আজি আহিছো KB অটো এজেঞ্চি আৰু ইয়াৰে অনাৰ আছে মোৰ লগত কল্যাণ দা। নমস্কাৰ, হেপী নিউ ইয়াৰ, হেপী বিহু। আজি ষ্টাৰ্টিং কিমানৰ পৰা আছে দাদা গাড়ী? আমাৰ গাড়ী এইবিলাকে আছে, দেখাই দি আছো। হয়, এইটো হোন্ডা সিটি হয়, 2015 হয়। হয় দাদা, আৰু পেট্ৰল হয়, সেকেন্ড ওনার, আৰু সানরুফ সব আছে। গাড়ী খুব ধুনীয়া আৰু সানরুফ সব কাম কৰে গাড়ী, আৰু এলআই চেলআই সব আহে। এইখনৰ দাম আছে 3,50,000 টকা। 3,50,000 টকা হোন্ডা সিটি। হোন্ডা সিটি। আৰু যদি কোনো ৰিফাইনেন্স কৰিম বুলি ভাবে 50,000 মান দিলে হ'ল, এইটো গাড়ী ওলাই যাব। 50,000 টকা ডাউন পেমেন্ট দিয়ে লৈ যাব পাৰিব হোন্ডা সিটি। তাৰ পিছত সুইফট ডিজায়াৰ হয়, 2020 লাষ্টৰ হয়। হয় দাদা, আৰু পেট্ৰল হয় আৰু ফাৰ্ষ্ট ওনাৰে হয়। দাম আছে এইখনৰ আপোনাৰ 4,80,000 টকা। 4,80,000 টকা সুইফট ডিজায়াৰ। ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিলে হ'ল, তো ৰিফাইনেন্সত ওলাই যাব। ৰিফাইনেন্স কৰিলে 80-70,000 টকা লৈ আহিলে লৈ যাব পাৰিব। দাদা, এটা পেট্ৰলত হয় নে ডিজেলত? পেট্ৰল টায়াৰো চাব পাৰে, টায়াৰ লাগি আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনতে পাব ইয়াতে। তাৰপিছত এইটো হ'ল আপোনাৰ 2022 ৰেজিষ্ট্ৰেশ্যন, 19 মেনুফেকচাৰৰ গ্ৰেণ্ড আইটেম আৰু স্পোর্টস মডেল হয়, ফাৰ্ষ্ট ওনাৰে হয়। দাম আছে এইখনৰ আপোনাৰ 3,50,000 টকা। ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিলে হ'ল, এইটো গাড়ী ওলাই যাব। পেট্ৰলত হয়, গ্ৰেণ্ড আইটেম স্পোর্টস। ধুনীয়া আছে কণ্ডিশ্যন, টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ লাগি আছে, চাব পাৰে আপোনালোকে। অল ট্ৰান্সপৰ্টটো দাদা আপোনালোকে ডিলাৰৰ পৰা। তাৰপিছত এইটো হুন্ডাই এলেন্ট্ৰা হয়, গাড়ী খুব ধুনীয়া, টপ মডেল, পুশ বটন ষ্টাৰ্ট। এইখনৰ ওনাৰটো অলপ বেছি হৈ আছে আৰু কণ্ডিশ্যনো বহুতে ভাল। আৰু দাম আছে এইখনৰ আপোনাৰ 2,65,000 265। ওকে, দাদা এটা ফাইনেন্স হ'ব? ফাইনেন্স হ'ব, কিন্তু আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টত হ'লে সহজ হ'ব মোৰ কৰাৰ কাৰণে। তাৰপিছত দাদা অমনি বহুত অমনি ভেন 2017 হয়, আৰু দাম আছে এইখনৰ আপোনাৰ 1,65,000 165 হয়, 1,65,000। আৰু ৰিফাইনেন্স লাগিলে এখন 30-40,000 টকা দিলেও ৰিফাইনেন্স ওলাই দিব পাৰে। মাত্ৰ 30,000-40,000 টকা ডাউন পেমেন্ট দিয়ে লৈ যাব পাৰে। অমনি ভেন চপৰে টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ হৈ আছে। গাড়ী অলমোষ্ট ভালেই আছে, হোৱাইট কালাৰ। তাৰপিছত দাদা হোন্ডা প্ৰায়ো হয়, 2013 হয়, হোন্ডা প্ৰায়ো পেট্ৰল হয়, আৰু দাম আছে এইখনৰ আপোনাৰ 1,55,000 1,55,000 টকা। গাড়ী একদম ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু একদম নতুন ধৰণৰ কণ্ডিশ্যনতে আছে। ওকে, গাড়ী একদম ধুনীয়া কণ্ডিশ্যনে হৈ আছে, ইণ্টেৰিয়াৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ লৈ লওক। ফাইনেন্স হ'ব এইটো? ফাইনেন্স ক্যাশৰ হিচাপত দামটো ৰাখা গৈছে। ক্যাশতে লৈ যাব লাগিব। গাড়ী কিন্তু বহুত ধুনীয়া কণ্ডিশ্যনতে হৈ আছে। অমনি দেখুৱালো, এইফালে গ্ৰেণ্ড আইটেম আছে। 2019 চনৰ জেকচন ৰেডি গো হয়, 2019 আৰু দাম আছে এইখনৰ 155 1,55,000 টকা। ৰিফাইনেন্স কৰিলে এইখনত 20,000 টকা দিলেও ৰিফাইনেন্স ওলাই যাব। ওকে, 2019 হয়, ৰেডি গো এসি পাৱাৰ ষ্ট্ৰিং পাৱাৰ উইন্ডো সকলোখিনি পাব। ওকে দাদা, প্ৰাইস জি কৈ আছে আমাৰ সব ইনক্লুড থাকিব আরসি ট্রান্সফার, কিন্তু দামবিলাক বাৰ্গেনিং নহয়, আমাৰ সব ফিক্স দাম। ওকে, চাব পাৰে বহুত কমি গ'ল। আৰু এতিয়া নিউ ইয়াৰ আৰু বিহু স্পেচিয়েল অফাৰ। তাৰপিছত ইয়ন হুন্ডা ইয়ন স্পোর্টস হয়, 2013 হয়। ওকে, দাম আছে এইখন 1,10,000 টকা। স্পোর্টস মডেল 1,10,000 টকা ইনক্লুডিং আরসি ট্রান্সফার। ওকে দাদা, এটা
ফাইনেন্স হ'ব নেকি? ফাইনেন্স নহয়, কেছৰ হিচাপতে দাম ৰাখিছোঁ এটা 1,10,000 টকা। ওকে 1,10,000 আপোনালোকে হয়, পাই যাব Sports। ইয়ন অল ট্ৰান্সফাৰ কৰি দিব আৰু হয়, হয়। অল ডকুমেণ্ট আপডেট কৰি দিব চাব পাৰে 2013 চনৰ হয়, 2013 1,10,000 টকা 2013 চনৰ। তাৰপিছত আহি গ'ল দাদা অল্টো অলটো 800 2015 হয়, হয় দাম আছে এইখনৰ 1,60,000 160। 1,60,000 হয়, টকাত অল্টো হয়, পাই যাব ফাৰ্ষ্ট হয়। আপোনালোকে অল্টো বহুতে বিচাৰি হয়, থাকে হয়, আপোনালোকে কেবি অটো এজেন্সিত বহুত কম দামত লৈ যাব পাৰিব এইটো ফাইনেন্স হ'ল হ'ব না দাদা অল্টো ফাইনেন্স হৈ যাব, 50,000 টকা দিলে ফাইনেন্স ফাইনেন্স। কৰি লৈ যাব পাৰিব 50,000 টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰে তাৰপিছত এইটো হ'ল আমাৰ আজিৰ ভিডিঅ'ৰ সবচে কম দামী গাড়ী। ওকে এইটো হ'ল ইণ্ডিগো ECS 2013 হয় দাদা। 2013 দাম 55,000 অনলি, ট্ৰান্সফাৰ লৈ 55,000 ত অ, ইণ্ডিগো অ, অ, টাটা ECS। ইণ্ডিগো CS তাৰপিছত দাদা এইটো হ'ল 2011 Alto LX হয় আৰু দাম আছে এখানে 1,10,000 সরি 90,000 অকল 90,000 90,000 টকা। অকল 90,000 2011 Alto ওকে মাত্ৰ 90,000 টকা 90,000 টকা পাই যাব 2017 হয় হয় আর Datsun Go ফার্স্ট ওনারে হয় আর দাম আছে আপোনাৰ 1,80,000 1,80,000 টকা 2017 লাস্টৰ হয়। ওকে দাদা তাৰপিছত এইটো হ'ল ইকো স্পোর্টস টপ মডেল হয় পুশ বটন স্টার্ট পেট্রোলৰ দাম আছে এখানে 265 Okay। পেট্রোল পেট্ৰলত ইকো স্পৰ্ট 265 ত হয়। তাৰপিছত ইনোভা ইনোভা ক্ৰিষ্টা এইটো 2017 মডেল হয়, একেবাৰে টপ মডেল 2.4 এইখন হয় আৰু কেপ্টেন সিট আছে, দাম আছে এইখনৰ আপোনাৰ 11,80,000 টকা। 11,80,000 টকাত ইনোভা Innova ডিজেলতে Krista। আছে ধুনীয়া আছে ফাইনেন্স কৰিলে কেপ্টেন আপোনাৰ সিটৰ বেংকিং লগত যদি ভাল হয় 2,00,000 টকা দিলে ওলাই যাব। 2 লাখ টকা দিলে ইনোভা আপোনালোকৰ হৈ Krista যাব লৈ আৰু যাব পাৰিব। আহক সোনকালে তাৰপিছত ভেনিউ এইটো Hyundai Venue আপোনাৰ 2019 লাষ্টৰ হয় আৰু কাস্টমাৰৰ প্ৰফাইল যদি ভাল হয় এইখন গাড়ী ডাউন পেমেণ্ট নিদিয়াকেও হৈ যাব, কিন্তু বেংকিং ভাল লাগিব বা চিভিল ভাল লাগিব। ইয়াতে সানৰুফ টানৰুফ গোটেই পাব, ডিজেলৰ হয় আৰু গাড়ী খুব ধুনীয়া আছে কণ্ডিশ্যন। জিৰ' ডাউন পেমেণ্টত গাড়ী ওলাই লৈ যাব যাব পাৰিব। পাৰে আপোনালোকৰ প্ৰফাইল যদি ভাল থাকে আৰু চাব পাৰে আহক সোনকালে ভেনিউ ৰেড কালাৰ সানৰুফৰ লগত পাই যাব এইটো হ'ল Honda Accord ওকে আপোনাৰ 2010 হয়, 2013 টেক্স পেইড আছে, ফাৰ্ষ্ট ওনাৰে হয়। হয় দাদা গাড়ী খুব ধুনীয়া আছে, এইখন দাম হয় 2,80,000 2,80,000 টকাত Honda Honda Accord চাব পাৰে ইকো স্পোর্টস 2017 হয়, হয় 2017 হয়, ডিজেলৰ হয় ওকে আৰু দাম আছে এইখনৰ আপোনাৰ 3 লাখ টকা। 3 লাখ টকাত ইকো স্পৰ্ট ডিজেল 2017 3 লাখ টকাত ইকো স্পোর্টস রিফাইন্যান্স করলে আপোনাৰ 80,000 50,000 টকা দিলেও এইটো গাড়ী 70-80,000 টকা দিলে ইকো স্পৰ্ট লৈ যাব পাৰিব ডিসপ্লে গোটেই থাকে আছে, গোটেই লাগি ওকে গাড়ী খুব ধুনীয়া আছে। তাৰপিছত এটা Hyundai Verna হয় 2014 লাষ্টৰ হয়, দাম আছে এইখন 3,30,000 টকা। কামৰূপ ডিস্ট্ৰিক্টৰ হলে এইখন রিফাইন্যান্স হৈ যাব। তাৰপিছত দাদা ব্ৰেজা হোৱাইট ব্ৰেজা 2017 হয়, ডিজেলৰ হয়, VDI হয় হয় আৰু দাম আছে এইখন 4 লাখ টকা। রিফাইন্যান্স করলে 50-60,000 টকা দিলেও ওলাই যাব। 4 লাখ টকাত ব্ৰেজা পাই আছে ব্ৰেজা। আপোনালোকে 50-60,000 টকা লৈ আহিলেও আৰু এইখন লৈ হ'ল যাব ৰেনল্ট ড্ৰাইভাৰ, Okay। এইটো 2020 লাষ্টৰ হয়, পেট্ৰল হয়, নাম্বাৰ মেঘালয় আছে, যদি গুৱাহাটী লাগে গুৱাহাটীও কৈ দিম বা মেঘালয় ল'লে মেঘালয়তো ল'ব পাৰে। হয় দাদা দাম আহিব 4 লাখ টকা। 4 লাখ টকা গোটেই দাদা এনঅ'চি গোটেইটো প্ৰমিছ আছে কৰি সব দিব ডকুমেন্টস লৈ পেলাই দাম। তাৰপিছত এইটো হ'ল 2017 i20 হয় দাদা টপ মডেল হয়, এলয় চলে লাগি আছে গোটেই ওকে আৰু দাম আছে এইখন 3.5 লাখ টকা। 3.5 লাখ টকাত i20 চাব পাৰে আপোনালোকে তাৰপিছত এইটো হ'ল 2011 i20 আপোনাৰ পেট্ৰলৰ হয়, হয় গাড়ীত এচি গোটেই আছে, দাম আছে এইখন 1 লাখ টকা। 1 লাখ অকল 1 লাখ টকা পাই পেট্ৰল যাব। i20। কম দামত যদি গাড়ী বিচাৰি আছে কেবি আহিব অটো পাৰে। এজেন্সিত আহি কিনে লৈ যাব পাৰিব এইটো হ'ল সুইফট ডিজায়াৰ তাৰপিছত 2016 হয় দাদা এইটো ডিজেলৰ হয়, দাম আছে এইখনৰ 1,85,000 1,80,000 টকা। 1,80,000 টকা লৈ যাব 2016 পাৰিব হয়, সুইফট ডিজায়াৰ ডিজেলৰ দাম মানে এইখন ডাউন পেমেণ্ট আপোনাৰ 30-40,000 ডাউন পেমেণ্ট দিলেও ওলাই দিব পাৰিম। 30-40,000 টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰে ডিজায়াৰ ডিজেলত সুইফট ডিজায়াৰ তাৰপিছত সুইফট এইটো হ'ল সুইফট ডিজায়াৰ 2017 হয়, হয় পেট্ৰলৰ হয় আৰু এইখনতো আপুনি দাম আছে 3,10,000 টকা। ৰিফাইনেন্স কৰিলে 30-40,000 টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ী মই ওলাই দিম। 30-40,000 টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ীয়ে ওলাই দিব দাদা চাব পাৰে তাৰপিছত দাদা এইটো হ'ল আপোনাৰ চেভেলটাৰ বিট, হয় এইটোৰ দাম আছে আপোনাৰ 90,000 90,000 টকা। চাব পাৰে তাৰপিছত আহি গ'ল এটা সুইফট VDI হয়, হয় 2013 হয়, দাম আছে এইখনৰ আপোনাৰ 1,60,000 টকা। 1,60,000 টকা সুইফট VDI তাৰপিছত গ্ৰেণ্ড i10 অল মডেল i10 নহয়, এইটো i10 হয়, i10 হয়, এচি পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো পাব, দাম আছে এইখনৰ 135 2013 হয়। চাব পাৰে আপোনালোকে বহুত ধুনীয়া হৈ আছে আৰু কণ্ডিশ্যন এইটো হ'ল 2017 Datsun Go Plus হয় আৰু দাম আছে এইখনৰ 1,70,000 টকা। 1,70,000 পাই যাব 2017 চাব পাৰে তাৰপিছত দাদা ৰেনল্ট কুইড হয়, 2018 হয়, RXL মডেল, হয় দাম আছে এইখনৰ 1,60,000 টকা। 1,60,000 টকা ৰেনেল কুইট চাব পাৰে ডাউন পেমেণ্ট মিনিমাম ডাউন পেমেণ্ট দিও লৈ যাব পাৰিব আপোনালোকে গাড়ী চাব পাৰে
তাৰপিছত ইকো স্পৰ্ট ইকো স্পৰ্টছ পেট্ৰলৰ হয় এইখন হয় আৰু টপ মডেলে হয়, এলয় চেলয় চব লাগি আছে। এইখনৰ দাম আহিব আপোনাৰ 3 লাখ টকা, 3 লাখ 2017। ওকে চাপৰে স্পেয়াৰ টায়াৰটো দি দিব না পিছফালে দি দিম এইটো দি দিব পিছত দাদা ইয়ন ইয়ন স্পৰ্টছ হয়। হয় এইখন 2015 গাড়ী হয়। Okay. দাম আছে এইখন 1.5 লাখ টকা। 1.5 লাখ টকাত ইয়ন পাই যাব Sports. 2015 গাড়ী নেনো টুইষ্ট আপোনাৰ এইখন আহিব 93,000 92 93,000 2015 হয়। নেনো টুইষ্ট গাড়ী খুব ধুনীয়া, টায়াৰ চায়াৰ চাই লওক চব ধুনীয়া হৈ আছে। 93,000 নেনো টুইষ্ট পাই যাব, টায়াৰ ধুনীয়া হৈ আছে পুৰা। তাৰপিছত ইয়ন এইটো লিয়ন আপোনাৰ এচি পাৱাৰ উইণ্ডো পাব আৰু এলয় লগোৱা আছে এক্সট্ৰাকে। দাম আছে এইখন 1.5 লাখ টকা। 1.5 লাখ টকা দাদা গাড়ী এক্সচেঞ্জ কৰিলেতো লৈ যাব পাৰে। আমাৰ এক্সচেঞ্জো হয়, বাইক ডাউন পেমেণ্ট দিও লৈ যাব পাৰে বা বাইকৰ লগত পইচাটো মিলাই এক্সচেঞ্জ কৰি লৈ যাব পাৰে। ওকে বাইক স্কুটি এক্সচেঞ্জ কৰি এটা হয়, গাড়ী হৈ যায়, ইয়াতে হৈ যায়। আহি কিনে লৈ যাব পাৰিব। হয়। তাৰপিছত দাদা এইটো হ'ল এল্টো K10, এইটো 2013 চনৰ হয় হয় আৰু দাম আছে এইখন 1,15,000 টকা। 1,15,000 টাকা 1,15,000 টকা। ফুল মডেল অল্টো K10 1,15,000 টকা। তাৰপিছত দাদা এইটো 2015 চনৰ চেন্ট্ৰ জিং হয়। হয় দাম আছে 1,15,000 টকা। এইটো 1,15,000 টকাত এটো পাই যাব। ফাইনান্স হ'ব, ফাইনেন্স হৈ যাব। 20-30,000 টকা ডাউন পেমেণ্ট দিলে হ'ল এইটো গাড়ী ওলাই যাব। 20-30,000 টকা ডাউন পেমেণ্ট দিলে এটো গাড়ী ওলাই যাব আপোনালোকে। এইটো হ'ল 2017 টাটা বোল্ট। হয় এইটো 2017 গাড়ী হয়। ওকে দাদা টাটা বোল্ট আৰু দাম আছে এইখনৰ আপোনাৰ 1,80,000 টকা। 1,80,000 টকা টাটা বোল্ট হোৱাইট 2017 চনৰ পেট্ৰল বহুত ধুনীয়া গাড়ী হয়। বহুত ধুনীয়া গাড়ী হয় টাটা বোল্ট। এইটো ইয়ন হ'ল 2015 হয় আপোনাৰ এচি পাৱাৰ উইণ্ডো আছে আৰু দাম আহিব এইখনৰ আপোনাৰ 1,40,000 টকা। 1,40,000ত ইয়ন পাই যাব ৰেড কালাৰ। ৰেড কালাৰ টায়াৰ কণ্ডিশনো ভালেই আছে অলমোস্ট গোটেই ৰানিং কণ্ডিশনতে হৈ আছে গাড়ী। ৰানিং গাড়ী পাব গোটেইকেইটা। এইটো হ'ল কুইড আপোনাৰ RXT টপ মডেল ক্লাইম্বাৰ। এটা নতুন আহিছে আপোনাৰ টায়াৰ চাই লওক। আপোনাৰ গাড়ী চলিছে মাত্ৰ 28,000 একদম ব্ৰেণ্ড নিউ কণ্ডিশনে এলয় চলয় লাগি আছে। ওকে দাম আছে এইখনৰ 2,20,000 টকা। 2 লাখ দেখিলে মানে এৰি নাযায় আৰু কোনো এবাৰ চলাই চাই গাড়ী ওচৰৰ পৰা চাই এৰি নাযায় আৰু। 28,000 কিলোমিটাৰ ৰানিং জেনুইন আছে পুৰা। চাব পাৰে ৰেনেল কুইড ব্লু কালাৰ বহুত ধুনীয়া কণ্ডিশনত পাই যাব আপোনালোকে। বহুত গাড়ী আছে, এফালেও আছে এফালেও আছে। তাৰপিছত মাহিন্দ্ৰা দাদা AUV 100 এইটো আপোনাৰ আহিব দাম 2 লাখ টকা। 2 লাখ টকাত KUV 100 মাহিন্দ্ৰা সকলো ধৰণৰ ব্ৰেণ্ডৰে গাড়ী পাব। এইটো ডাষ্টাৰ আপোনাৰ টপ মডেল হয়। আপোনাৰ 110 PS হয় দাদা। দাম আহিব এখন 2,50,000 2,50,000 টকাত ডাষ্টাৰ পাই যাব আপোনাৰ। এইটো মহিন্দ্ৰা KUV 100 হয়। হয় 2016 হয়, পেট্ৰল হয়। দাম আছে এইখনৰ 2,20,000 2,20,000। তাৰপিছত দাদা বলেৰো বিচাৰি থাকে। এচি পাৱাৰ উইণ্ডো আছে, M2 ইঞ্জিন BS4 গাড়ী আৰু দাম আছে এইখনৰ 3,80,000 টকা। 3,80,000 টকা ৰিফাইনেন্স কৰিলে 80,000 পাই যাব, বাকি ফাইনেন্স হৈ যাব। ওকে 80,000 টকা দিলে বুলেৰো লৈ যাব পাৰিব। টায়াৰ কণ্ডিশনো বহুতে ভাল হৈ আছে, ডিজেলতে পাব। তাৰপিছত মাহিন্দ্ৰা XUV 500 W8 হয়, 2014 চনৰ হয়। দাম 3,50,000 টকা আহিব। 3,50,000 ওকে সপৰে এইটো হ'ল TUV 300 2016 নে 17 হ'ব লাগে, 17 মডেল হয় দাদা। দাম আছে 3,20,000 3,20,000 3,20,000 2017 হয় TUV 300 ৰিফাইনেন্স কৰিলে 20-30,000 টকা ডাউন পেমেণ্ট দিলে বেংকিং ভাল হ'ব লাগিব কিন্তু দেই। তো বেংকিং হ'লে 20-30,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। 20-30,000 টকা ডাউন পেমেণ্ট দি ইমান ডাঙৰ গাড়ী লৈ যাব পাৰিব আপোনালোকে। 7 সিটাৰ গাড়ী থাকে এইটো। 7 সিটাৰ গাড়ী। এইটো ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। এইটো আপোনাৰ এন্ডুভাৰ হয় আপোনাৰ 2012 চনৰ হয়। দাম 3.5 লাখ টকা আহিব। 3.5 দি আছে এন্ডোভাৰ। এন্ডুভাৰ বহুত গাড়ী আছে ইয়াতে, সকলো ধৰণৰ গাড়ী দেখুৱালো। XUV সিডান হেচবেক আহক আৰু আপোনালোকে সোনকালে যদি ভাল এটা গাড়ী বিচাৰি আছে কম দামত পাই যাব। ৰেনেল কুইড 2020 লাষ্টৰ হয় আৰু টপ মডেল 1000 সিসি। ওকে দাম আছে এইখন আপোনাৰ 2,80,000 টকা। 2,80,000 টকা। ভিডিঅ' চাই অলপ কম হ'ব। আমাৰ দাম অলৰেডি কম থাকে। মাহিন্দ্ৰা মাৰাজো 5 টনাৰে হয় আৰু গাড়ী খুব ধুনীয়া আছে। 2020 লাষ্টৰ হয় আৰু গাড়ীটো ভিতৰতো ব্ৰেণ্ড নিউ কণ্ডিশনে আছে। আৰু এইখনৰ দাম আহিব আপোনাৰ 4 লাখ টকা। 4 লাখ দাদা। এইটো প্ৰাইভেট নে কমাৰ্চিয়েল? প্ৰাইভেট মাৰাজো সব কণ্ডিশনৰ কথা ক'বই নালাগে। বহুত ধুনীয়া গাড়ী। এবাৰ চালে যোনে চাই এৰি নাযায় আৰু। 8 সিটাৰ গাড়ী থাকে আৰু ইয়াতে ডাবল এচিও থাকে। এচিও আছে। দাদা ফাইনেন্স কৰিলে কিমান দিব লাগিব? মিনিমাম 80,000 টকা দিলে ওলাই যাব। 80,000 টকা বলেৰো হয় SLX আপোনাৰ 2011 হয়, 2030 লৈ টেক্স পেইড আছে আৰু দাম আহিব এইখনৰ আপোনাৰ 2,30,000 230 অনলি। 2,30,000 টকা পাই যাব SLX 2,30,000 টকা। DI টাৰ্বো ইঞ্জিন থাকে এইটো। ওকে DI টাৰ্বো ইঞ্জিনৰ লগত চব লাগি আছে। ওকে সব